পোৰ্ট্ৰেইট বা অসমীয়াত ক'বলৈ গ'লে প্ৰতিকৃতি অঁকাটো সহজ কথা নহয়। অন্ততঃ মই সেই বুলিয়েই ভাবোঁ, কাৰণ ই এটা চেলেঞ্জিং ফৰ্মত আৰ্ট। প্ৰত্যাহ্বান আছে। কেৱল শাৰীৰিক অৱয়ৱখিনিকে ধৰিব পৰাতে নহয়, মূল কথাটো হ'ল ব্যক্তিজনৰ বিশেষত্বখিনি ফুটাই তুলিব পৰাটোহে। তেওঁৰ চাৰিত্ৰিক বৈশিষ্ট্য যেনে মৰমীয়াল নে কঠোৰ, চকুত ফুটি উঠা ভাৱ আদিবোৰ কেনভাছত ফুটাই তোলাটো সঁচাকৈ প্ৰত্যাহ্বানমূলক। মোৰ ডাঙৰ ভাইটিয়ে এটা অনুৰোধ কৰিছিল, মা দেউতাৰ প্ৰতিকৃতি এটা ফ্ৰেমতে অঁকাৰ বাবে। হ'ব বাৰু বুলি সহজতে কৈ দিলোঁ যদিও আঁকিবলৈ লৈ মনঃপূত হোৱা নাই বাবে পেঞ্চিল স্কেটছ দুবাৰমান আঁকিও থমকি ৰ'লোঁ। পচন্দ হোৱা নাই। এদিন আজি আঁকিমেই বুলি বহিলোঁ। গোলাম আলীৰ গজল মৃদু স্বৰত বাজি আছিল। ভবামতেই কামখিনি আগুৱাই আছে। সময়ৰ হিচাপ নাছিল। দেউতাক 2024 চনত হেৰুৱাইছোঁ আৰু মাক 2025 নৱেম্বৰত। মনত তেওঁলোকৰ হেৰুৱাৰ দুখ সজীৱ হৈয়ে আছে। যেতিয়া আঁকিবলৈ আৰম্ভ কৰিলোঁ, তেওঁলোকৰ লগত যেন মোৰ কথা বাৰ্তাৰে এক সম্পৰ্ক স্থাপন হৈ গ'ল। ইমান নিখুঁতভাৱে তেওঁলোককতো জীয়াই থকা কালত চোৱা নাছিলোঁ। মুখৰ কোন কোন অংশৰ মাংসপেশী কিছু ঢিলা হৈ ওলমি আহিছে, চুলিখিনিৰ ৰূপালী ৰং ক'ত বেছি, হাঁহিলে চকু কেনেকৈনো চিকচিকাই উঠে, চকুৰ কোণত বয়সৰ ৰেখা কেনেকৈ পৰিছে, এইবোৰ সৰু সৰু কথা জীয়াই থাকোঁতে জানো মন কৰা যায়? জীয়াই থাকোঁতে জানো গুৰুত্ব দিয়া যায় যে কি খবৰ বুলি সদায়ে যে একোবাৰ কোনো কাৰণ নথকাকৈ এটা ফোন কৰে, তাৰ মাহাত্য কিমান বেছি বুজি জানো পোৱা যায়? ব্যস্ত থাকিলে আমনি পাম বুলিও একোবাৰ সুধি লয় কোনো সাধাৰণ কথা কোৱাৰ আগতে। এনেকৈ অকাৰণতে ফোন কৰা মানুহবোৰ যেতিয়া নোহোৱা হৈ যায়, তেতিয়াহে উপলব্ধি কৰা যায় কি হেৰুৱালোঁ। সেয়াও এদিন দুদিন নহয়, পলে পলে। বিশেষকৈ যেতিয়া মন বেয়া লাগে, এটা মানসিক ছাপৰ্টৰ সন্ধান কৰা যায়। এই যেন দেউতাই ছবিখনৰ মাজৰ পৰাই কৈছে, কেনে আছা? মায়ে যেন বিহু খাবলৈ মাতিছে। এনেকৈয়ে ছবিখন আগবাঢ়ি গৈ থাকিল আৰু মই দুয়োৰে লগত কিছু সময় একাত্ম হৈ থাকিলোঁ। শেষ ফল মানে প্ৰতিকৃতিটো কিমান সফল হ'ল মই ক'ব নোৱাৰোঁ। কিন্তু এই যে কেইঘণ্টামানৰ হেৰাই যোৱা জনৰ লগত সান্নিধ্যৰ অনুভূতি, সেয়া মোৰ বাবে এক সম্পদ, সোণোৱালী সোঁৱৰণি।